এটা কথা আমি জানিব বিচাৰোঁ, যিটো ল'ৰাৰ মৃতদেহ উদ্ধাৰ হৈছিলে এই ল'ৰাটো বিবাদৰ আগত বা পিছত এইটো কথা আহিছিল নেকি? বিবাদৰ বহুত দিন আগতো আমাৰ বিয়া বাৰু হলে কেতিয়াবা এনেকা আমি নিমন্ত্ৰণ দিয়া যায়, তেনেকুৱাতো বহুত মানুহ আহে। তেনেকে এবাৰ দুবাৰ মই অহা গম পাইছিলো, কিন্তু এনেই জেনেৰেলি অহাটো মই গম পোৱা নাই। বিবাদৰ পিছত অহা নাই আৰু তেনেকে মই গম পোৱা নাই, পিছত আৰু অহা মই নাই। গম পোৱা নাই। কিন্তু হঠাৎ আপোনালোকৰ খুৰাৰ ঘৰত মৃতদেহ ওলাইছে এই ল'ৰাটোৰ, আৰু আপোনালোকৰ 3জন মানুহৰ, আপোনালোক কি সন্দেহ, কিবা তাৰ লগত কিবা চুপাৰী কিলা লৈ আহিছিল নেকি, এনেকুৱা লাগে আমাৰ নেকি? তেনেকুৱাই লাগিছে, কিয়নো সাধাৰণ মানুহ এটাই তিনটা মানুহ এনেকে যেনেকে মানে কাটিছে, মাথা ডিঙি যেনেকে কাটিছে, তেনেকে জেনেৰেল মানুহে কৰিব নোৱাৰে। সেইটোতো কুকুৰা মেকুৰী সেনেকা কটা কথা নহয়। সেইটো মানে আমি নহয়, আমাৰ গাঁৱৰ ৰাইজে আৰু বহুতে সেইটো সন্দেহ কৰিছে। সি চাগে চুপাৰী কিলা লৈ আহিছিলে, হয়তো ডাঙৰ ছোৱালীজনীৰ লগতে তাৰ কেছ চলি আছিলে, তাৰ ওপৰতো টাৰ্গেট আছিলে। তাইক ঘৰত নাপাই পেলাই ভুলবশতঃ চাগে কিলাৰজনে সৰুজনীক মাৰি দিলে। তেতিয়া মাক দেউতাকেও যাতে তাক বচাবলৈ যাতে মাক দেউতাককো মাৰিলে। পিছত যেতিয়া সি চাগে কমপ্লেইন কৰিলে যে আমিতো ইয়াক মাৰিব কোৱা নাছিলো, হয়তো তেতিয়া কিলাৰজনে ভাবিছে ই বাচি থাকিলেতো মোকো ফচাব পাৰে, হয়তো তেতিয়া সেইজনে তাক মাৰিব পাৰে বুলি মই মানে, আৰু আমাৰ গাঁৱৰ মানুহখিনি সেনেকুৱা এটা সন্দেহ কৰিছে।